ভোগালী মেলাত মুখ্যমন্ত্ৰী ভোগৰ ভোগালীৰ প্ৰতিবিধ সুস্বাদু খাদ্যৰে সোৱাদ ল'লে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ থলুৱা কৃষকৰ উৎপাদিত সামগ্ৰীক এখন বজাৰ দিয়া হাতেৰে প্ৰস্তুত কৰা খাদ্য সম্ভাৰক উচিত মূল্য দিয়াৰ উদ্দেশ্যেৰে দীঘলী পুখুৰীৰ পাৰত বিগত 3 বছৰে ফ্ৰাইডিজ এণ্টাৰটেইনমেণ্টছৰ উদ্যোগত অনুষ্ঠিত হৈ আহিছে ভোগালী মেলা ব্যতিক্ৰম নহয় এই বছৰো ফ্ৰাইডিজ এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ উদ্যোগত আৰু বিজেপি কৃষক মৰ্চাৰ সহযোগত অনুষ্ঠিত হোৱা ভোগালী মেলাৰ দ্বিতীয়টো দিনত উপস্থিত থাকিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মেলাত উপলব্ধ ৰামদিয়াৰ দৈ গৰুখুটিৰ শাক-পাচলি দেৰগাঁৱৰ গুড় আৰু তিতাবৰৰ চাউল থলুৱা কৃষক আৰু গৃহিণীয়ে প্ৰস্তুত কৰা লাড়ু পিঠা গুড় চিৰাৰ সোৱাদ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ গুৱাহাটী মহানগৰীত বিভিন্ন স্থানত ভোগালী মেলা হৈছে ভোগালী বিহু হৈছে পৰম্পৰাগত খাদ্য সামগ্ৰী আহিছে আৰু মই ভাবোঁ যে আমাৰ গুৱাহাটীত যদি গৰমে গৰমে পিঠা বনাই মানুহক খুওৱা গৰমে গৰমে টেকেলি পিঠা চুঙা পিঠা এইবিলাক যদি গুৱাহাটীত লাহে লাহে আমি একেবাৰে লগে লগে প্ৰিপেয়াৰ কৰি দিয়াৰ ব্যৱস্থা কৰোঁ আৰু চলিব আৰু ইয়াত গোটেইবিলাক একেবাৰে যি আমি খাটি অসমীয়া সামগ্ৰী বুলি ক'ম খুব ভাল লাগিছে নিজৰ হাতৰে নিজে পাচলি অৰ্গেনিকো আছে গতিকে খুব ভাল লাগিলে আৰু ভোগালী মেলাত আহি মনটো খুব ভাল লাগিলে মই খায়ে আছোঁ সেইকাৰণে মই এৰাই নাই ইয়াতে কম্পিটিশ্যন হ'ব কোনটো ভাল লাগিল বুলি লগে লগে ক'ব নোৱাৰি পেটৰ পিছতহে ক'ব পাৰি ভোগৰ ভোগালীৰ উৰুকা কেনেকৈ উদযাপন কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে ক'লে পৰিয়ালৰ লগতেই ল'ব এইবাৰৰ উৰুকাৰ আমেজ কালি ৰাতিপুৱাৰ পৰা বহুতে মাছ তাছ লৈ প্ৰত্যেক বছৰে আহে আকৌ মাছখিনি মই আমাৰ কোনোবা অনাথ আশ্ৰম কোনোবা বৃদ্ধাশ্ৰমত পঠাই দিওঁ ৰাতিপুৱাটো মোৰ তেনেকৈ ব্যস্ততা হয় প্ৰত্যেকবাৰে মই লওঁ আৰু মই দি দিওঁ গতিকে তেনেকৈ 2টামান বজালৈকে চলিব গধূলি ল'ৰা ছোৱালীকেইটা আহিব উৰুকা খাব লাগিব পৰিয়ালৰ লগত আৰু যেনে তেনেকৈ চলিব মই ডেফিনেটলি আমাৰ ভোগালী বিহু এইবাৰ যথেষ্ট ভোগৰ আনন্দ লৈ আহিছে ৰাইজে সকলোৱে মিলি ভোগালীৰ উৎসৱ পালন কৰক তাকে মই কামনা কৰিছোঁ ভোগালী মেলাত মামাক লগ পাই সকলো উবুৰি খাই পৰিল এখন চেলফি উঠিবলৈ উৰুকালৈ বুলি মুখ্যমন্ত্ৰীক মাছ উপহাৰ উজান বজাৰ মৎস্য ব্যৱসায়ী সন্থাৰ প্ৰতিবাৰৰ দৰে এইবাৰো মুখ্যমন্ত্ৰীক উপহাৰ দিলে 10 কেজি ওজনৰ চিতল আৰু 9 কেজি ওজনৰ আৰি যোৱা বছৰ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাকৈ মাছ দিছিলোঁ এইবাৰ জোৰ হিচাপে দিছোঁ এইবাৰ আৰি আৰু চিতল 2টা মাছেই আমি তেওঁক দি আহিলোঁ পোনপ্ৰথমৰ মাছটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই বছৰো দি আহিলোঁ 13 তাৰিখে ৰাতিৰ পৰা আমি মেলা আৰম্ভ কৰি দিম সেয়ে আমি ভাল পালোঁ কেমেৰা পাৰ্চন জয়ন্ত আৰু বিনোদৰ সৈতে অভিলাষা বৰা আৰু বিকাশ শৰ্মা নিউজ লাইভ গুৱাহাটী